গহপুৰবাসীৰ বাবে ভাল খবৰ। গহপুৰত আজি মুকলি হৈছে ৰেডিঅ' 95.4 কেফে। গহপুৰৰ পূববাৰীৰ যি বিশাল মেগামাৰ্ট আছে, বিশাল মেগামাৰ্টৰ সমীপতে আছে এই ৰেডিঅ' 95.4 কেফেখন। ইয়াতে ইণ্ডিয়ান, চাইনিজ, তন্দুৰ, কণ্টিনেণ্টেল আৰু এইবোৰ পাৰ্টি স্পেচ ইয়াতে আছে। গতিকে এটা ইউনিক ধৰণেৰে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে এয়া গহপুৰৰ পূববাৰীত, আৰু সেই পৰিৱেশটো একদম সুন্দৰকৈ সজাই পৰাই তুলিছে। সুন্দৰকৈ ইয়াতে এখন ফুলনি বাগিচা তেওঁলোকে প্ৰস্তুত কৰিছে আৰু আজি নতুনকৈ মুকলি কৰিছে। দেখিছে এয়া গহপুৰৰ পূববাৰীত মুকলি কৰিছে। গতিকে আমি পৰিৱেশটো দেখুৱাইছোঁ, ভিতৰৰ ভাগলৈ সোমাই যাম। ইউনিক আপোনালোকে দেখা পাব। গহপুৰবাসীৰ বাবে এক ভাল খবৰ। আৰু গতিকে ভিতৰৰ যিটো পৰিৱেশ, সেই ভিতৰৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। ইতিমধ্যে বিভিন্নজন আহিছে, ইয়াতে ফটো তুলিছে তেওঁলোকে, আৰু পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ এনেধৰণে। আপুনি সোমাই আহি এনেকুৱা এটা ৰুম দেখা পাব। আৰু এইটো ভিতৰৰ পৰিৱেশটো দেখিছে, সুন্দৰকৈ তেওঁলোকে সজাই পৰাই তুলিছে এনেধৰণে সুন্দৰকৈ। AC আছে ইয়াতে, AC-খন খুলি AC ইয়াতে ৰখা হৈছে। আৰু এই যিটো কোঠা দেখিছে, এই গল এটা আছে। এনেধৰণে সুন্দৰকৈ আপোনালোকে কিছু ইউনিক ধৰণেৰে এই ডিজাইনসমূহ পাব। গতিকে সুন্দৰকৈ সজাই পৰাই তুলিছে। গহপুৰবাসীৰ বাবে এয়া এক ভাল খবৰ। গহপুৰত নতুনকৈ যিহেতু আজি এখন কেফে মুকলি কৰা হৈছে, তাৰ পৰিৱেশ মুহূৰ্তত দেখুৱাইছোঁ, আৰু সুন্দৰকৈ কেফেখন সজাই পৰাই তুলিছে। গতিকে এগৰাকী গ্ৰাহক আছে, প্ৰথমে কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আজি যিহেতু কেফেখন মুকলি কৰা হৈছে, আপুনি আহিছে, কেনেকুৱা দেখিছে? হয়, খুব সুন্দৰ কেফেখন। তো কনচেপ্টবোৰ বেলেগ, মানে একদম ধৰি লওক ইয়াৰ ভিতৰলৈ সোমাই আহিলে ইয়াৰ কনচেপ্টবোৰ পোৱা যাব, আৰু খুব ভাল লাগিছে। আৰু আমাৰ গহপুৰত মানে ৰেষ্টুৰেণ্টখন পাবলৈ মানে অকণমান অসুবিধা হয়, মানে বিশেষকৈ গহপুৰত নাই, আৰু প্ৰথম হৈছে, ভাল লাগিছে। এতিয়া মোৰে কালি ফ্ৰেণ্ড আহিছে নগাঁৱৰ পৰা, তেওঁলোকে কৈছে গহপুৰত কোনোবা ভাল হেৰি এখন আছে, ৰেষ্টুৰেণ্ট বা কেফে এখন আছে নেকি? তো মই মানে তেওঁলোকক নিব পৰা নাই। তো নেক্সট আহিলে চাগে নিব পাৰিম, আৰু বিভিন্ন ঠাইৰ মানুহ আহক। আৰু যিহেতু নামটো কিছু ইউনিক, ৰেডিঅ' 95.4 কেফে। তো আপোনাক আহক, পূববাৰীত স্থিত বিশাল মেগা মাৰ্কেটৰ ওচৰতে। ভাল লাগিছে নিশ্চয়। আৰু এনেধৰণে দেখুৱাইছোঁ। কি ক'ব, আজি নতুনকৈ কেফেখন মুকলি কৰা হৈছে, কি খাদ্য পাব আৰু কি ক'ব? ইয়াত ইণ্ডিয়ান, চাইনিজ, তন্দুৰ আৰু কণ্টিনেণ্টেল সকলোখিনিয়ে উপলব্ধ থাকিব, আৰু কিছুমান আমাৰ নিজৰ মেনুও থাকিব, আৰু ৰাইজে সুলভ মূল্যত ইয়াত খাদ্য গ্ৰহণ কৰিব পাৰিব। আৰু ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ ভাবিছোঁ খুলিব পাৰিম বুলি। ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 10 বজালৈ আমাৰ খোলা থাকিব। আজি মুকলি কৰা হৈছে? হয়, আজি মুকলি হৈছে। শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আৰু এজন ব্যক্তি আছে, কেনেকুৱা পাইছে ঠাইখনলৈ আহি? কেনেকুৱা পাইছে? সুন্দৰ, যথেষ্ট ভাল লাগিছে। কাৰণ আমাৰ গহপুৰত তেনেকুৱা এখন ৰেষ্টুৰেণ্ট এখন প্ৰথম হ'ব। গতিকে ভিতৰ ইণ্টেৰিয়ৰবিলাক দেখি সঁচাই বহুত ধুনীয়া। কি ক'ব? প্ৰথম কথা হ'ল, মই যথেষ্ট জেগাত ঘূৰিলোঁ, আপাৰ আছাম, লোৱাৰ আছাম ঘূৰিলোঁ, আৰু ইমান ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট দেখিছিলোঁ। আমাৰ এইটো জেগাত ইমান ধুনীয়া ৰেষ্টুৰেণ্ট পোৱা নাছিলোঁ, আৰু ইমান খাদ্যখিনি যথেষ্ট ভাল, আৰু ইমান ধুনীয়া তাত বহি এটা ভাল খাদ্য উপভোগ কৰিব পাৰে। মানে সেইটোৱেই, মানে আপোনাৰ মহলটো ঠিক আছে, মানে এটা মহল প্ৰয়োজন খোৱাৰ উপৰিও। সেই মহলটো খুব সুন্দৰ ইয়াতে এটা বহিছোঁ, সেয়ে ভাল লাগিছে। আৰু পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্তত, এটা ইউনিক পৰিৱেশ, আৰু গছৰ তলত ৰৈ থকা যেন লাগিব আপোনাৰ, কিয়নো ভিতৰতে তেওঁলোকে সুন্দৰকৈ বনাইছে। আৰু পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে।
আৰু দেখুৱাইছে এয়া গহপুৰৰ এখন কেফে জুবিন দাকো শ্ৰদ্ধাঞ্জলি জনাইছে আজি নতুনকৈ মুকলি কৰা হৈছে সকলো আহক গহপুৰৰ যি পূববাৰী বিশাল মেগামাৰ্টৰ ওচৰতে অৱস্থিত এখন কেফে ৰেডিঅ' 95.4 কেফে গতিকে আহক ধন্যবাদ